বৰপেটাত শুকুৰবাৰৰ পৰা 7 দিনীয়াকৈ অনুষ্ঠিত হৈছে বৰপেটা গ্ৰন্থ উৎসৱ। আমি বৰপেটা ফেচবুক ফৰাম নামৰ ফেচবুকৰ এটা গোটৰ উদ্যোগত অনুষ্ঠিত কৰা বৰপেটা গ্ৰন্থ উৎসৱৰ অসম শিশু সাহিত্য ন্যাসৰ সচিব তথা লেখক ঋষিকেশ গোস্বামীয়ে উদ্বোধন কৰে। শুকুৰবাৰৰ পৰা 23 জানুৱাৰীলৈ 7 দিনীয়াকৈ অনুষ্ঠিত হৈছে বৰপেটা গ্ৰন্থ উৎসৱ। আমি বৰপেটা ফেচবুক ফৰামৰ উদ্যোগত অনুষ্ঠিত গ্ৰন্থ উৎসৱৰ উদ্বোধনী অনুষ্ঠানত গ্ৰন্থ উৎসৱ উদযাপন সমিতিয়ে ৰাজ্যখনৰ এগৰাকী বিশিষ্ট সংগীতজ্ঞ সংগীত পৰিচালক সুৰকাৰ ৰমেন চৌধুৰীক বৰপেটাৰ ৰত্ন সন্মানেৰে বিভূষিত কৰে। বিশিষ্ট সাংবাদিক তথা সাহিত্যিক মনোজ কুমাৰ গোস্বামীয়ে বিশিষ্ট সংগীত পৰিচালকগৰাকীক বৰপেটা ৰত্ন সন্মান প্ৰদান কৰে। ৰমেন চৌধুৰীক বৰপেটা ৰত্ন সন্মান প্ৰদান কৰি মনোজ কুমাৰ গোস্বামীয়ে ৰমেন চৌধুৰীয়ে ভাৰতীয় সংগীত বিশেষকৈ অসমীয়া সংগীত জগতলৈ আগবঢ়োৱা বৰেণ্য অৱদানৰ কথা উল্লেখ কৰে। বিশেষকৈ ছবি পৰিচালনা, সংগীত ৰচনাৰ লগতে জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বহু গীতৰ সুৰত আৰোপ কৰি জ্যোতি বিষ্ণুৰ গীতসমূহ জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ কথা প্ৰকাশ কৰে। ৰমেন বৰুৱাই সংগীত জগতলৈ আগবঢ়োৱা এনে মহৎ অৱদানৰ কথা প্ৰকাশ কৰি শিল্পী দিৱসৰ দিনটোত সংগীত শিল্পীগৰাকীক বৰপেটা ৰত্নৰ দৰে এনে সন্মান প্ৰদান কৰিবলৈ পাই নথৈ আনন্দিত হোৱা বুলি প্ৰকাশ কৰে। ইপিনে গ্ৰন্থ উৎসৱ উদ্বোধনী সভাত বিশিষ্ট সাহিত্যিক দেৱব্ৰত দাসে হাৰিজান শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন কৰে। দেৱব্ৰত দাসে হাৰিজান উন্মোচন কৰি বৰপেটাৰ সৈতে থকা তেওঁৰ সম্পৰ্কৰ কথা উল্লেখ কৰে। মই নিজে বৰপেটীয়া এজন হৈ পেলাই এটা বৰপেটা ৰত্ন এটা যিটো উপহাৰ দিলে আৰু বৰপেটাৰ আমাৰ যিমানে যি নহওক আমাৰ কৃষ্টি সংস্কৃতিটো বেলেগ। কাৰণ কীৰ্তন ঘৰৰ পৰা যিটো আমাৰ ৰাতিপুৱা যিটো আমাৰ সুন্দৰ এটা ভক্তি ৰসৰ এটা চাৰিওফালে এটা বৰগীতে হওক বা কীৰ্তন পুথিয়ে হওক গোটেই চাৰিওফালে এটা ৰজন জনাই থাকে। মানুহ ৰাতিপুৱা শুই উঠিয়েই মনটো ভাল লাগে, ভক্তি ৰস এটা পায়। গতিকে তেনে বৰপেটাত মই আহি পেলাই মই নিজে বৰপেটীয়া হৈ পেলাই আকৌ মোকে বৰপেটাৰ ৰত্ন যদি দি দিলে উপহাৰ, মোৰ এইটো মানে কেতিয়াও জীৱনত পাহৰিব নোৱাৰোঁ। তেনেকুৱা মুহূৰ্ত বহুত আহিছে, কিন্তু আজি এই মুহূৰ্তটো অলপ বেলেগ ধৰণৰ, কিয়নো যিহেতু মই বৰপেটা। গতিকে এতিয়া ইমান সুন্দৰ অনুষ্ঠান এটা গ্ৰন্থমেলাত আজি মোক এনেকুৱা ধৰণৰ মৰম চেনেহ যাচিছে, মই সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ। মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা, আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1, কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা, য'ত আছে আটকধুনীয়া কোঠা, লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম। তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পচন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু ছুইমিং পুল। দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ।